এতিয়া 6টা বাজিছে ৰাতিপুৱা দূৰলৈ যাত্ৰা কৰিলে সদায় সোনকালে যাব লাগে তেতিয়া গাড়ী মটৰো কম আৰু গৈও ভাল লাগে ৰ'দো গাত নপৰে ঠাণ্ডা বতৰ ভাল লাগিছে ৰাতিপুৱা কাজিৰঙাৰ মাজৰ দৃশ্য অতি সুন্দৰ ৰ'দৰ বিৰিঙনি পৰিছে লাগি আছে গাড়ী ইয়াত লাহে লাহে চলাবলৈ দিছে 40ৰ ভিতৰত চল্লিছৰ ওপৰত যাব নোৱাৰে ন কেতিয়াবা ইমান সময় দেখিলে গড় দেখা পায় আজি কিন্তু একোৱে দেখা নাই হালধিবাৰী পালোহি হাতী এটা আছে হাতী দুটা আছে এইকেইটা হাতী भाई वो एक बार कमिटमेंट दे दिया ना बस ইফালৰ গাড়ী সিফালে নেদেখে সিফালৰ গাড়ী সিফালে নেদেখে পকোৱা পকোৱা ৰাস্তাই ধুনীয়া হৈ আছে ৰাস্তা चल रोड नीचे आ गया मैं भागता हूँ बाय अरे इस राखी क्या हर राखी का दिन तेरे नाम पगली मैं मजाक नहीं कर रहा हूँ प्रॉमिस इज अ प्रॉमिस Buy the connected Rakhi from select e-com stores to make this Raksha Bandhan truly special. जब नहीं था फ्लिपकार्ट मोबाइल्स पर ओपन बॉक्स डिलीवरी মোৰ বুকুখনে ইমান
উচুকে কিয় জানা জানো তুমি ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি সেই আগৰ দৰে পাউলি হোৱানে মোৰ মাতটো শুনি জ্বলে নে জুই নিউমি এইখন হোটেলতে আমি চাহ খাই এতিয়া গৈ আছোঁ এতিয়া আমি তেজপুৰলৈ মোৰ চাইডে ঘূৰি গৈ আছোঁ भगाना तो हमारा फैमिली ट्रेडिशन है असली अल्फोंसो और रसीले मैंगो से भरा माजा ব্ৰহ্মপুত্ৰৰ অকণমান দৃশ্য দেখুৱাইছোঁ এতিয়া ভোমৰা দলং আৰম্ভ হৈছে এইখন নতুন বনাই আছে এইফালে ব্ৰহ্মপুত্ৰ আকৌ গাঁও চাইডে সোমাই আমি আহি আছোঁ আমি আহি এতিয়া নেপালী বস্তি পালোহি ৰয়েল PG গাৰ্লছ এণ্ড বয়জ PG আছে PGটোৰ পৰা স্বামীমাক লগত লৈ আমি ঘৰৰ অভিমুখে আহি আছোঁ মই জুনৰ 13 তাৰিখৰ পৰা কালিলৈকে তেজপুৰত আছিলোঁ যিহেতু মোৰ মাষ্টাৰ্ছৰ কোৰ্চৰ ইণ্টাৰ্ণশ্বিপ হৈ আছিলে কালি কমপ্লিট হ'লতো আজি ঘৰ যাব লাগিব সেইটো কাৰণে ঘৰত আহিলে মোক নিবৰ কাৰণে ভাল লাগিছে আৰু এতিয়া স্বামীমা ক'ত আছিলে স্বামীমাই নিজে ক'ব মই নেপালীপুটিত আছিলোঁ নেপালীপুটি ৰয়েল PG বুলি কয় তাতে 45 দিন থাকিলোঁ ভাল লাগিল এতিয়া আহোঁতে ট্ৰেভেল আইডিয়াৰ ডাইৰেক্টৰ হয় তাহাঁতৰ ঘৰত সোমাই আহিলোঁ খুবেই বেয়া লাগিছে মানে 45 দিনত ইমান এটা এটেচমেণ্ট হৈ গ'ল ন আণ্টিৰ লগত মানে নিজৰ মাৰ নিচিনা মৰম কৰে আৰু এতিয়া ঘৰো যাব লাগিব উপায় নাই কাৰণ ৰিপৰ্ট ছাবমিট কৰিব লগা আছে স্বামীমা কোন হয় মই আপোনালোকক লাহে ধীৰে ক'ম এতিয়া নকওঁ এলিফেণ্ট ভিউ পইণ্টত আমি ৰৈছোঁ আৰু ইপাৰৰ পৰা সিপাৰলৈ হাতী অহা যোৱা কৰে আৰু ৰাতিপুৱা সোনকালে আহিলে গুৱাহাটীৰ পৰাই হওক বা যোৰহাটৰ ফালৰ পৰাই আহিলেই মানে গড় হাতী এইবিলাক দেখিবলৈ পোৱা যায় হৰিণা দেখিবলৈ পোৱা যায় আপোনালোকে আহিলে ইয়াতে চাব পাৰে কেতিয়াবা দেখাও পোৱা যায় আমি কাজিৰঙাৰ মাজতে ৰৈছোঁ আৰু এইফালে ঢেকীয়া লেটেকু কঁঠাল যিকোনো বহুত বস্তু আছে কিন্তু তাৰ পৰাই আমি কিবা কিবি কেইটামান ল'ম ভাবা ইয়াতে আমি ভাত খাম দিয়া এতিয়া স্বামীমাই দাইল দি আছে আৰু আমি ভাত খাবলৈ লৈছোঁ এইখন স্বামীমাৰ প্লেট মুস্তাফৰ ওচৰত বহুত আছে সৰু মাছ আছে ভাত খাই আছে আমি এতিয়া হোটেলৰ পৰা ওলাই ঘৰ আহিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনকৈ যিসকলে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব যোৱাকালি কাজিৰঙাৰ মাজত যিখন বজাৰ মানে সৰু বজাৰ এখন বহে আৰু পাহাৰৰ পৰা কিছুমান মানুহ আহে তেওঁলোকে কিছুমান বস্তু বিকে শাক পাচলি আকৌ লেটেকু পনিয়ল তাৰপাছত আৰু যিকোনো বস্তু গাজো বিকে গাজৰ বটল
যিবিলাক গাছ তেওঁলোকে কৰি পেলাই আনি বটলত ভৰাই বিকে। তাৰপৰা মই ঢেকীয়া আনিছিলোঁ আৰু কিবাকিবি কেইটামান আনিছিলোঁ। ঢেকীয়াখিনি মানে প্ৰথমতে ভালকৈ ধুই ল'লোঁ, ধুই লৈ পেলাই এতিয়া এইখিনি মই এনেকৈ ধৰণে কাটিছোঁ। হাতেৰে কাটিব লাগে ঢেকীয়া, এই ধৰণে। যিটো মানে কোমল অংশ সেইটো ল'ম, কটাৰীয়ে কাটিলে গম নাপাম। গতিকে এইখিনি মই কাটি ল'লোঁ আৰু এতিয়া মই এইখিনি চালনীত অলপ শুকুৱাম, শুকুৱাই পেলাই ভাজিম। এইখিনি ঢেকীয়া হয়, ঢেকীয়াখিনি ৰ'দত অলপ শুকুৱাই ল'লোঁ, ইয়াত মানে পানীখিনি নাই। এতিয়া মই ইয়াৰে অলপ ৰাখি থ'ম, কাইলৈ বনাম। এখন কাগজ দিলোঁ, নিউজ পেপাৰ দিলেও হ'ব বা যিকোনো কাগজ দিলেই হ'ল। এখন কাগজ দিলোঁ, এনেকৈ অলপমান ৰাখি থ'লোঁ ইয়াতে, আৰু এই কাগজখন দিলোঁ আৰু ইয়াতে মই ঢাকনাখন মাৰি দিলোঁ। এইখিনি মই ফ্ৰিজত ভৰাই দিম আৰু এইখিনিৰ পৰা মই বনাম। এতিয়া গেছ অন কৰি তেল দি কেৰাহীত নহৰু কেইখোপামান ৰঙা হ'বলৈ দিলোঁ, তাৰপাছত হালধি, নিমখ আৰু কেঁচা জলকীয়া দুটা দিলোঁ। এতিয়া ঢেকীয়াখিনি তাত ঢালি দিম। এতিয়া গেছখিনি অকণমান লৰাই দিয়া। লৰাই দিয়াৰ পাছত প্ৰায় 10 মিনিটমান এখন ঢাকোন দি ৰাখি দিম। মই জেমিক বনাবলৈ দি আছোঁ দেই, এইখিনি পূৰা ওলোৱা নাই আপোনালোকৰ আগত, বেলেগ এদিন ওলাব বোলে, আজি নোলায়। এতিয়া ঢাকোনখন মাৰি দিয়ে। এতিয়া এইখিনি 10 মিনিট ৰাখিম। 10 মিনিটৰ পাছত এবাৰ মাজতে আকৌ লৰাই দিম। লৰাই দি পেলাই তাৰপাছত আকৌ 10 মিনিটমানৰ পাছতহে এইখিনি ধুনীয়াকৈ সিজিলে নমাই থ'ম। নমাওঁতে মই দেখুৱাম। এতিয়া ঢাকনখন খুলি পেলাই 10 মিনিটৰ পাছত এবাৰ লৰাই দিয়া হ'ল আগতে, আৰু আকৌ এতিয়া 10 মিনিটৰ পাছত এতিয়া লৰা হ'ল। এতিয়া চালোঁ শাকখিনি ধুনীয়াকৈ সিজিলে। গতিকে এনেধৰণে আপোনালোকে বনাই খাব, বহুত সুন্দৰ হয় আৰু আঠা নাথাকে, ভিজলোৱাও নাথাকে। গতিকে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।